নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এটা ভাল খবৰ ইতিবাচক খবৰ লণ্ডনত চাকৰি পাইছে আমাৰ অসমৰ এগৰাকী যুৱকে মুছলমান সমাজক গৌৰৱান্বিত কৰিছে ইলিয়াছ হুছেইন আনসাৰীয়ে বঙাইগাঁৱৰ যুৱক ইলিয়াছ হুছেইন আনসাৰী আপুনি জানি আচৰিত হ'ব যে তেওঁ অসমীয়া মাধ্যমত পঢ়িছিল কিন্তু তেওঁ ইংৰাজীত পাকৈত হ'ল তেওঁ বিদগ্ধ পণ্ডিত হ'ল আৰু তেওঁ লণ্ডনত এতিয়া চাকৰি পাইছে বঙাইগাঁৱৰ তেওঁৰ ঘৰখনত এতিয়া আনন্দৰ বন্যা সকলোৱে কৈছে যে ইলিয়াছৰ দৰে হ'ব লাগে সকলো এতিয়া হাজাৰজনৰ বাবে ইলিয়াছ আদৰ্শ হৈ পৰিছে কেনেকৈ তেওঁ চাকৰি পালে এটা সম্পূৰ্ণ কাহিনী আমি লৈ আহিছো এই কাহিনীটো আপুনি চাওক কেনেকৈ ইলিয়াছে চাকৰি পালে তেওঁ কি কৰিছিল কেনেকৈ পঢ়িছিল সবিস্তাৰে জনাব বিচাৰিছো বঙাইগাঁৱৰ যুৱক ইলিয়াছে কেনেকৈ পালে লণ্ডনত চাকৰি দীঘলীয়া এক যাত্ৰা আৰু এই যাত্ৰা সফল হৈছে ইলিয়াছৰ অসমীয়া মাধ্যমত পঢ়িও উৰুখা বজাৰ পৰাই সপোন দেখিছিল ইলিয়াছ হুছেইন আনসাৰীয়ে লৈ আহিছো ইলিয়াছ হুছেইন আনসাৰীৰ সম্পূৰ্ণ কাহিনী শেহতীয়া বিগ আপডেট আমি জনাব বিচাৰিছো সমগ্ৰ মুছলমান সমাজক গৌৰৱান্বিত কৰিছে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিছে তেওঁ বেৰিষ্টাৰ্ছ এণ্ড চলিচিটাৰ্ছ লিগেল ফাৰ্মাৰ পেৰালিগেল অফিচাৰ হ'ব এতিয়া ইলিয়াছ হুছেইন আনসাৰী দৰমহা পাব বছৰি ভাৰতীয় মুদ্ৰা অনুসৰি প্ৰায় ৩৭ লাখ টকা নিশ্চিতভাৱে ডাঙৰ সফলতা অৰ্জন কৰিছে ইলিয়াছে অতি দৰিদ্ৰ পৰিয়ালৰ হাবিবুল্লাহ হুছেইন আনসাৰীৰ ডাঙৰ পুত্ৰ ইলিয়াছ হুছেইন আনসাৰী তেওঁৰ পিতৃ আজি গৌৰৱান্বিত তেওঁ বুকু পিন্ধাই ক'ব পাৰিছে যে এয়া মোৰ পুত্ৰ উৰুখা বজাৰ পৰাই ইলিয়াছে সপোন দেখিছিল আৰু তেওঁৰ সপোন বাস্তৱায়িত হৈছে অসমীয়া মাধ্যমত পঢ়িও ইংৰাজীত পাকৈত ইলিয়াছ হুছেইন আনসাৰী আজি হাজাৰজনৰ বাবে আদৰ্শ হৈ পৰিছে লণ্ডনত সম্পূৰ্ণ ব্ৰিটিছ স্পন্সৰশ্বিপৰ চাকৰি লাভ কৰাটো কোটি কোটি মানুহৰ সপোন আৰু সেই সপোন পূৰণ কৰিছে ইলিয়াছ হুছেইন আনসাৰীয়ে সপোন পূৰণ হ'ল অসমৰ ইলিয়াছ হুছেইন আনসাৰীৰ সপোন তেওঁ পূৰা কৰি দেখুৱালে যে তেওঁ অসাধ্যকো সাধ্য কৰি দেখুৱালে বঙাইগাঁৱৰ ইলিয়াছ হুছেইন আনসাৰী আজি হাজাৰজনৰ বাবে আদৰ্শ হৈ পৰিছে আপোনাৰ সন্তানকো দেখুৱাওক কেনে কাহিনী অতি মেধাৱী হোৱাৰ বাবে আজমল ফাউণ্ডেশ্যনে আনসাৰীৰ লিখা পঢ়াৰ দায়িত্ব লৈছিল আৰু তেওঁ পঢ়ি গৈছিল লিখি গৈছিল দীৰ্ঘ সময় সাক্ষাৎকাৰ আৰু প্ৰশিক্ষণৰ পিছত সম্পূৰ্ণ স্পন্সৰশ্বিপৰ সৈতে ব্ৰিটিছ স্থায়ী চাকৰি ইলিয়াছে লাভ কৰিবলৈ সক্ষম হৈছে 23 জানুৱাৰীত চাকৰিত যোগদান কৰিব অসম সন্তানগৰাকীয়ে আনুষ্ঠানিকভাৱে 23 জানুৱাৰীত চাকৰিত যোগদান কৰিব লণ্ডনত ইলিয়াছে অতি দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ইলিয়াছৰ সফলতাত আজি গৌৰৱান্বিত ৰাজ্যবাসী আপুনিও জনাওক ইলিয়াছক শুভেচ্ছা এইগৰাকী ইলিয়াছ চাওক এইখন ঘৰ যিখন ঘৰৰ পৰা ইলিয়াছে পঢ়িছিল এইখন ঘৰতে ইলিয়াছে কিতাপ মেলিছিল তেওঁৰ দুচকুৱে সপোন দেখিছিল আৰু তেওঁৰ সপোন বাস্তৱায়িত হৈছে আপুনি ভাবকচোন দৰিদ্ৰতা বাৰু কেতিয়াবা হেঙাৰ হ'ব পাৰেনে ইলিয়াছে দেখুৱাই দিলে নাই নোৱাৰে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে যদিহে আপুনি সম্পূৰ্ণৰূপে দৃঢ় প্ৰতিজ্ঞ হয় আপুনি যদি সাধ্য কৰি দেখুৱাই তেনেহ'লে সকলো সম্ভৱ ইলিয়াছে পঢ়ি গৈছিল কেৱল নিজৰ সপোন দেখি গৈছিল নিজৰ সপোনক বিশ্বাস কৰিছিল নিজৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু ইলিয়াছৰ ওপৰত বিশ্বাস কৰিছিল তেওঁৰ পিতৃয়ে অতি কষ্টৰে তেওঁক পঢ়াইছিল আৰু ইলিয়াছে যিমান পঢ়িব বিচাৰিছিল সেই সকলোবোৰ পঢ়াবলৈ বিশেষ সামৰ্থ্য পিতৃৰ নাছিল বাবে আজমল ফাউণ্ডেশ্যনে দায়িত্ব লৈছিল এইজন যুৱকক পঢ়াম বুলি আৰু আজমল ফাউণ্ডেশ্যনে এইজন যুৱকক পঢ়াই শুনাই এদিন ডাঙৰ মানুহ কৰালে আৰু তাৰ বাবে ইলিয়াছৰো নিজৰ সামৰ্থ্য কিন্তু আছে ইলিয়াছে পঢ়ি গ'ল আজমল ফাউণ্ডেশ্যনৰ সেই সহায় পিতৃৰ আশীৰ্বাদ ওচৰ চুবুৰীয়াৰ আশীৰ্বাদ সমাজৰ সকলোৰে আশীৰ্বাদ মৰম বুটলি ইলিয়াছ আগুৱাই গৈ থাকিল আৰু আজি লণ্ডনত স্থায়ী চাকৰি পালে এগৰাকী যুৱকে নিশ্চিতভাৱে তেওঁৰ পিতৃ গৌৰৱান্বিত হ'বই সমগ্ৰ বঙাইগাঁওবাসী আজি গৌৰৱান্বিত হৈছে ভাবকচোন উৰুখা বজাৰৰ পৰা সপোন দেখি কেনেকৈ সপোন বাস্তৱায়িত হয় আপুনি হয়তো শুনি আচৰিত হৈছে এনেকুৱা কাহিনী হয়তো আপুনি সাধু কথাত শুনিছে এনেকুৱা কাহিনী হয়তো আপুনি ফিল্মত দেখিছে কিন্তু এয়া বাস্তৱ এয়া সত্য জিয়া কাহিনী এয়া আমি দেখুৱাই আছো এইগৰাকী যিগৰাকী যুৱকে দেখুৱাই দিলে যে অসম্ভৱ বুলি একো নাই পৃথিৱীত সকলো সম্ভৱ আপুনি যদি দৃঢ় প্ৰতিজ্ঞ হয় আপুনি যদি নিজৰ ওপৰত বিশ্বাস ৰাখে সকলো সম্ভৱ হয় এইজন যুৱকে দেখুৱাই দিলে সমগ্ৰ মুছলমান সমাজক তেওঁ গৌৰৱান্বিত কৰিছে ভাবকচোন তেওঁ অসমীয়া মাধ্যমত পঢ়িছিল কিন্তু ইংৰাজীত পাকৈত আজি তেওঁ ইংৰাজীতেই কথা কয় অনবৰতে লণ্ডনত চাকৰি পাইছে লণ্ডনত তেওঁ স্থায়ী চাকৰি লাভ কৰিছে এনেকুৱা নহয় যে এদিন দুদিনীয়া চাকৰি স্থায়ী চাকৰি পাই গ'ল ইলিয়াছ হুছেইন আনসাৰীয়ে আৰু এই সকলোবোৰ সম্ভৱ হৈছে কেৱল ইলিয়াছৰ সপোনৰ বাবে কেৱল ইলিয়াছৰ অসাধ্যৰ বাবে তেওঁ অসাধ্য সাধ্য কৰি দেখুৱাইছে তেওঁ অনবৰতে কষ্ট কৰি গৈছিল আৰু ইলিয়াছক সহায় কৰিছিল আজমল ফাউণ্ডেশ্যনে আৰু তেওঁৰ পিতৃয়ে যথেষ্ট কষ্ট কৰিছিল ইলিয়াছৰ প্ৰতিটো সপোন পূৰণ হওক তাৰ বাবে অনবৰতে তেওঁৰ পিতৃয়ে দোৱা কৰিছিল ইলিয়াছৰ ওচৰ চুবুৰীয়া ইলিয়াছৰ পৰিয়ালবৰ্গ সকলোৱে ইলিয়াছৰ বাবে দোৱা প্ৰাৰ্থনা কৰিছিল আৰু আজি ইলিয়াছৰ সপোন পূৰণ হ'ল ইলিয়াছৰ এই কাহিনীটো নিশ্চিতভাৱে সকলোৰে বাবে আদৰ্শ সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰিছে আজি ইলিয়াছে অসমীয়া মাধ্যমত পঢ়িলে কোনে কয় একো নোৱাৰে অসমীয়া মাধ্যমত পঢ়ি ইলিয়াছে এতিয়া লণ্ডনত চাকৰি কৰিছে ইলিয়াছে আজি হলহলীয়াকৈ ইংৰাজী কয়
কেনেকৈ সম্ভৱ হ'ল কাৰণ তেওঁ পঢ়ি গৈছিল তেওঁ অনবৰতে কষ্ট কৰিছিল তেওঁ দেখুৱাই দিলে যে অসম্ভৱ বুলি পৃথিৱীত একো নাই বঙাইগাঁৱৰ এইগৰাকী যুৱক ইলিয়াছ হুছেইন আনচাৰীয়ে লণ্ডনত কেনেকৈ চাকৰি পালে তাক লৈ সকলোৱে এতিয়া প্ৰশ্ন কৰিছে আৰু এই প্ৰশ্নৰ উত্তৰ ইলিয়াছে দিছে যে সম্ভৱ যদিও তেওঁ অসমীয়া মাধ্যমত পঢ়িছিল তেওঁ যিমানবোৰ কিতাপ পঢ়িছিল সকলোবোৰ তেওঁ আয়ত্ত কৰিছিল জ্ঞান আহৰণ কৰিছিল এনেকুৱা নহয় যে কিতাপবোৰ তেওঁ মুখস্থ কৰি গৈছিল তেওঁ প্ৰতিখন কিতাপ পঢ়াৰ পাছত জ্ঞান আহৰণ কৰিছিল নিজাববীয়াকৈ জ্ঞান বুটলিছিল তেওঁ য'তেই যায় তাতেই জ্ঞান আহৰণ কৰিছিল আজমল ফাউণ্ডেশ্যনে তেওঁক পঢ়াইছিল আৰু সেই পঢ়াৰ সম্পূৰ্ণ সুযোগ লৈছিল এইগৰাকী যুৱক ইলিয়াছ হুছেইন আনচাৰীয়ে ইলিয়াছ হুছেইন আনচাৰীয়ে কৈছে যে অসম্ভৱ বুলি একো নাই সকলো সম্ভৱ কেৱল নিজৰ ওপৰত বিশ্বাস ৰাখা জ্ঞান আহৰণ কৰা যিমান পাৰা জ্ঞান বুটলা আৰু জ্ঞানেই সৰ্বস্ব পৃথিৱীত আৰু এইগৰাকী ইলিয়াছ হুছেইন আনচাৰীয়ে এনেধৰণেই অসম্ভৱক সম্ভৱ কৰি দেখুৱালে উৰুখা বজাৰ পৰাই তেওঁ সপোন দেখিলে আৰু তেওঁৰ সপোন বাস্তৱায়িত হ'ল ভাবক এইখন ঘৰৰ পৰাই পঢ়িছিল ইলিয়াছে কোনেও হয়তো ভবা নাছিল যে এখন সৰু ঘৰৰ পৰা এনেকুৱা এক উৰুখা বজাৰ পৰা ইলিয়াছ হুছেইন আনচাৰীয়ে এনেধৰণে লণ্ডনলৈকে গুচি যাব লণ্ডনত গৈ তেওঁ স্থায়ী চাকৰি পাব কোনেও হয়তো ভবা নাছিল অসমীয়া মাধ্যমত পঢ়িও উৰুখা বজাৰ পৰাই সপোন দেখিছিল সলসলীয়াকৈ ইংৰাজী কৈছিল ইলিয়াছে আৰু তেওঁৰ যেনেকৈ কয় যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন ঠিক তেনেকুৱাকৈ ইলিয়াছে যেতিয়া সৰুতে পঢ়া শুনা আৰম্ভ কৰিছিল তেতিয়াই সকলোৱে কৈছিল যে ইলিয়াছ এদিন ডাঙৰ মানুহ হ'ব আৰু সঁচাকৈয়ে ইলিয়াছ এদিন ডাঙৰ মানুহ হৈ দেখুৱালে এয়া ইলিয়াছৰ কাহিনী এনেকুৱা ইলিয়াছ সমাজত আৰু ওলাব লাগে ইলিয়াছক সকলোৱে আদৰ্শ হিচাপে ল'ব লাগে সকলোৱে সেই কথাই কৈছে প্ৰতিগৰাকী অভিভাৱকে নিজৰ সন্তানক দেখুৱাওক ইলিয়াছৰ এই কাহিনীটো কেনেকৈ তেওঁ অসম্ভৱক সম্ভৱ কৰি দেখুৱালে চাওক অসমীয়া মাধ্যমত পঢ়িও সলসলীয়াকৈ ইংৰাজী ক'লে অনবৰতে পঢ়ি গ'ল তেওঁ জ্ঞান আহৰণ কৰি গ'ল ইলিয়াছে আজি লণ্ডনত স্থায়ী চাকৰি পাইছে আৰু বছৰি ৩৫ লাখকৈ দৰমহা পাব তেওঁ ভাবক সমগ্ৰ অসমবাসীক আজি গৌৰৱান্বিত কৰিছে এইগৰাকী যুৱক ইলিয়াছ হুছেইন আনচাৰীয়ে সমগ্ৰ বঙাইগাঁওবাসীৰ বাবে গৌৰৱৰ বিষয় সমগ্ৰ মুছলমান সমাজৰ বাবে গৌৰৱৰ বিষয় আপোনালোকক বহুত বহুত মোৰ ফালৰ পৰা শুক্ৰিয়া আদায় কৰিছোঁ আৰু আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ মোৰ পেৰেণ্টছক মা দেউতা ভাই মোৰ ফেমিলি মেম্বাৰ্ছ সকলোকে আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল ৱেল উইচাৰ টিচাৰ্ছ কাৰণ মোৰ আসাতিজা মাদ্ৰাছাৰ কাৰণ আপোনালোকে দোৱা কৰিছে যাৰ কাৰণে এইটো এটা লং টাৰ্ম ড্ৰিম আছিল মোৰ যে কিবা এটা স্পন্সৰশ্বিপ পোৱাৰ কাৰণে এইটো বহুত ডিফিকাল্ট হয় কাৰণ ব্ৰিটিছে অৰ্থাৎ একটা ল পাছ কৰিছে কেইবছৰমান আগতে প্ৰায় 39 বা 40,000 পাউণ্ড দেখাব লাগে লগতে স্পন্সৰশ্বিপ চাৰ্টিফিকেট লাগে লাইচেন্স লাগে বহুত ডিফিকাল্ট হয় ফুল ফাণ্ডেড স্কলাৰশ্বিপ অৰ্থাৎ ফাণ্ডেড স্পন্সৰশ্বিপ জব পোৱাটো ইংলেণ্ডত পাৰ্মানেণ্টলি চ' মোৰ এইটো ড্ৰিম আছিল আৰু যিহেতু আল্লাহ সুবহানাহু ওয়া তাআলাৰ শুক্ৰিয়াত লিগেল ফাৰ্মত বেৰিষ্টাৰ এণ্ড চলিচিটৰ ল ফাৰ্মছ আৰু এই হাউচিং এণ্ড মাৰ্কেটিঙত আপোনাৰ এজন অৰ্থাৎ পেৰালিগেল অফিচাৰ হিচাপে জব পাই বহুত ভাল লাগিছে লণ্ডন কৰেডনত লণ্ডন ভিক্টোৰিয়াৰ ওচৰত চ' আপোনালোকে আহিলে নিশ্চয় লগ পাম আৰু বহুত লং টাৰ্ম হয় এতিয়াতো যাম ঘৰত যাম কাৰণ হলিডে থাকে চেলাৰিও বহুত ভাল কাৰণ সেইকাৰণে মই অনুৰোধ কৰিম সকলোকে মাদ্ৰাছাত যিসকলে পঢ়া শুনা কৰে মই যিহেতু হাফিজ হৈছোঁ পিছত আলিমনো পঢ়া শুনা কৰিছোঁ বা এতিয়াও পাৰ্ট টাইম কৰি আছোঁ চ' সেইকাৰণে মাৰ্চাত পঢ়িও বহুত কিবা কিবি কৰিব পাৰি তো আলহামদুলিল্লাহ মোৰ ভাল লাগিছে যে এদিনাখন সপোন আছিল চ' আলহামদুলিল্লাহ ইংলেণ্ডত এনেকুৱা এটা জব পোৱাটো বহুত এটা ডাঙৰ কথা বহুত ষ্টুডেণ্টৰ ড্ৰিম থাকে বহুত ড্ৰিম থাকে আপোনাৰ মিলিয়ন ষ্টুডেণ্ট শ্বুড দ্যাট দে গেট দ্য পাৰ্মানেণ্ট জব উইথ দ্য হেণ্ডচাম চেলাৰী একমডেশ্যন এণ্ড এলাউন্সেছ এটচেট্ৰা চ' ভাল লাগিল আপোনালোকৰ দোৱা আশীৰ্বাদৰ কাৰণে মোৰ ল'ৰাটো চাকৰি পাইছে এতিয়া মোৰ ভাল লাগিছে আৰু কি আপোনাৰ ল'ৰাৰ নাম কি ইলিয়াছ হুছেইন আনচাৰী তেওঁ ক'ত চাকৰি পাইছে এতিয়া লণ্ডনত চাকৰি পাইছে আপোনাৰ ঘৰৰ অৱস্থা ইমান বেয়া তাৰ পাছতো কেনেকৈ লিখা পঢ়া কৰালে মানে সৰু অৱস্থাত আমি এই ল'ৰাটোক এই চাকলা প্ৰাইমেৰীতে পঢ়ছিল বহুত কষ্ট কৰি তাৰপিছত আমি ধুমেৰকুৰ হাফিজি মাদ্ৰাছাত পঢ়িব দিছিলোঁ ধুমেৰকুৰ হাফিজি মাদ্ৰাছাৰ পৰা পাছ কৰি দক্ষিণ নাম্বাৰ পৰা হাইস্কুলত পঢ়িছে তাৰপৰা চাকলাত পৰীক্ষা দি পাছ কৰি আজমল ফাউণ্ডেশ্যনত পঢ়িছে পঢ়ি তাৰপৰা ষ্টাৰ্ট কৰিছিল হায়াৰ ছেকেণ্ডেৰী এৰপৰা পঢ়ি আইন বিভাগত পঢ়ে এই গুৱাহাটী এতিয়া শ্বিলং তাৰপৰা আকৌ লণ্ডন পঢ়িব STS ইউনিভাৰ্চিটিত পঢ়িছে তাত LLB আৰু BA একেলগত পাছ কৰিছে তাৰপৰা জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ পৰা LLM পাছ কৰি যোৱা বছৰ লণ্ডনত
পঢ়িব। আপোনালোকক বহুত বহুত মোৰ ফালৰ পৰা শুক্ৰিয়া আদায় কৰিছোঁ আৰু আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ মোৰ পেৰেণ্টছক, মা দেউতা, ভাই, মোৰ ফেমিলি মেম্বাৰ সকলোকে আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল, ৱেল উইচাৰ, টিচাৰ্ছ, কাৰণ মোৰ আসাতিজা মাদ্ৰাছাৰ, কাৰণ আপোনালোকে দোৱা কৰিছে, যাৰ কাৰণে এইটো এটা লং টাৰ্ম ড্ৰিম আছিল মোৰ যে কিবা এটা স্পন্সৰশ্বিপ পোৱাৰ কাৰণে। এইটো বহুত ডিফিকাল্ট হয়, কাৰণ ব্ৰিটিছে অৰ্থাৎ একটা ল পাছ কৰিছে কেইবছৰমান আগতে, প্ৰায় 39 বা 40,000 পাউণ্ড দেখাব লাগে, লগতে স্পন্সৰশ্বিপ চাৰ্টিফিকেট লাগে, লাইচেঞ্চ লাগে, বহুত ডিফিকাল্ট হয় ফুল ফাণ্ডেড স্কলাৰশ্বিপ অৰ্থাৎ ফাণ্ডেড স্পন্সৰশ্বিপ জব পোৱাটো ইংলেণ্ডত পাৰ্মানেণ্টলি। চ' মোৰ এইটো ড্ৰিম আছিল, আৰু যিহেতু আল্লাহ সুবহানাহু ওয়া তাআলাৰ শুক্ৰিয়াত লিগেল ফাৰ্মত বেৰিষ্টাৰ এণ্ড চলিচিটৰ, ল ফাৰ্মছ আৰু এই হাউচিং এণ্ড মাৰ্কেটিঙত আপোনাৰ এজন অৰ্থাৎ পেৰালিগেল অফিচাৰ হিচাপে জব পাই বহুত ভাল লাগিছে লণ্ডন ক্ৰয়ডনত, লণ্ডন ভিক্টোৰিয়াৰ ওচৰত। চ' আপোনালোকে আহিলে নিশ্চয় লগ পাম, আৰু বহুত লং টাৰ্ম হয়। এতিয়াতো যাম, ঘৰত যাম, কাৰণ হলিডে থাকে, চেলাৰিও বহুত ভাল। কাৰণ সেইকাৰণে মই অনুৰোধ কৰিম সকলোকে, মাদ্ৰাছাত যিসকলে পঢ়া শুনা কৰে, মই যিহেতু হাফিজ হৈছোঁ, পিছত আলিমনো পঢ়া শুনা কৰিছোঁ বা এতিয়াও পাৰ্ট টাইম কৰি আছোঁ। চ' সেইকাৰণে মাৰ্চাত পঢ়িও বহুত কিবা কিবি কৰিব পাৰি। তো আলহামদুলিল্লাহ মোৰ ভাল লাগিছে যে এদিনাখন সপোন আছিল। চ' আলহামদুলিল্লাহ ইংলেণ্ডত এনেকুৱা এটা জব পোৱাটো বহুত এটা ডাঙৰ কথা। বহুত ষ্টুডেণ্টৰ ড্ৰিম থাকে, বহুত ড্ৰিম থাকে, আপোনাৰ মিলিয়ন ষ্টুডেণ্ট should that they get the permanent job with the handsome salary, accommodation and allowances etc. চ' ভাল লাগিল আপোনালোকৰ দোৱা আশীৰ্বাদৰ কাৰণে। আপোনালোকক বহুত বহুত মোৰ ফালৰ পৰা শুক্ৰিয়া আদায় কৰিছোঁ আৰু আল্লাহৰ শুক্ৰিয়া আদায় কৰিছোঁ মোৰ পেৰেণ্টছক, মা দেউতা, ভাই, মোৰ ফেমিলি মেম্বাৰ সকলোকে আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেল, ৱেল উইচাৰ, টিচাৰ্ছ, কাৰণ মোৰ আসাতিজা মাদ্ৰাছাৰ, কাৰণ আপোনালোকে দোৱা কৰিছে, যাৰ কাৰণে এইটো এটা লং টাৰ্ম ড্ৰিম আছিল মোৰ যে কিবা এটা স্পন্সৰশ্বিপ পোৱাৰ কাৰণে। এইটো বহুত ডিফিকাল্ট হয়, কাৰণ ব্ৰিটিছে অৰ্থাৎ একটা ল পাছ কৰিছে কেইবছৰমান আগতে, প্ৰায় 39 বা 40,000 পাউণ্ড দেখাব লাগে, লগতে স্পন্সৰশ্বিপ চাৰ্টিফিকেট লাগে, লাইচেঞ্চ লাগে, বহুত ডিফিকাল্ট হয় ফুল ফাণ্ডেড স্কলাৰশ্বিপ অৰ্থাৎ ফাণ্ডেড স্পন্সৰশ্বিপ জব পোৱাটো ইংলেণ্ডত পাৰ্মানেণ্টলি। চ' মোৰ এইটো ড্ৰিম আছিল, আৰু যিহেতু আল্লাহ সুবহানাহু ওয়া তাআলাৰ শুক্ৰিয়াত লিগেল ফাৰ্মত বেৰিষ্টাৰ এণ্ড চলিচিটৰ, ল ফাৰ্মছ আৰু এই হাউচিং এণ্ড মাৰ্কেটিঙত আপোনাৰ এজন অৰ্থাৎ পেৰালিগেল অফিচাৰ হিচাপে জব পাই বহুত ভাল লাগিছে লণ্ডন ক্ৰয়ডনত, লণ্ডন ভিক্টোৰিয়াৰ ওচৰত। চ' আপোনালোকে আহিলে নিশ্চয় লগ পাম, আৰু বহুত লং টাৰ্ম হয়। এতিয়াতো যাম, ঘৰত যাম, কাৰণ হলিডে থাকে, চেলাৰিও বহুত ভাল। কাৰণ সেইকাৰণে মই অনুৰোধ কৰিম সকলোকে, মাদ্ৰাছাত যিসকলে পঢ়া শুনা কৰে, মই যিহেতু হাফিজ হৈছোঁ, পিছত আলিমনো পঢ়া শুনা কৰিছোঁ বা এতিয়াও পাৰ্ট টাইম কৰি আছোঁ। চ' সেইকাৰণে মাৰ্চাত পঢ়িও বহুত কিবা কিবি কৰিব পাৰি। তো আলহামদুলিল্লাহ মোৰ ভাল লাগিছে যে এদিনাখন সপোন আছিল। চ' আলহামদুলিল্লাহ ইংলেণ্ডত এনেকুৱা এটা জব পোৱাটো বহুত এটা ডাঙৰ কথা। বহুত ষ্টুডেণ্টৰ ড্ৰিম থাকে, বহুত ড্ৰিম থাকে, আপোনাৰ মিলিয়ন ষ্টুডেণ্ট should that they get the permanent job with the handsome salary, accommodation and allowances etc. চ' ভাল লাগিল আপোনালোকৰ দোৱা আশীৰ্বাদৰ কাৰণে। মোৰ ল'ৰাটো চাকৰি পাইছে, এতিয়া মোৰ ভাল লাগিছে আৰু কি। কি আপোনাৰ ল'ৰাৰ নাম কি? ইলিয়াছ হুছেইন আনচাৰী, তেওঁ ক'ত চাকৰি পাইছে? এতিয়া লণ্ডনত চাকৰি পাইছে। আপোনাৰ ঘৰৰ অৱস্থা ইমান বেয়া, তাৰ পাছতো কেনেকৈ লিখা পঢ়া কৰালে? মানে সৰু অৱস্থাত আমি এই ল'ৰাটোক এই চাকলা প্ৰাইমেৰীতে পঢ়ছিল, বহুত কষ্ট কৰি। তাৰপিছত আমি ধুমেৰকুৰ হাফিজি মাদ্ৰাছাত পঢ়িব দিছিলোঁ। ধুমেৰকুৰ হাফিজি মাদ্ৰাছাৰ পৰা পাছ কৰি দক্ষিণ নাম্বাৰপাৰা হাইস্কুলত পঢ়িছে। তাৰ পৰা চাকলাত পৰীক্ষা দি পাছ কৰি আজমল ফাউণ্ডেশ্যনত পঢ়িছে। পঢ়ি তাৰ পৰা ষ্টাৰ্ট কৰিছিল হায়াৰ ছেকেণ্ডেৰী। ইয়াৰ পৰা পঢ়ি আইন বিভাগত পঢ়ে এই গুৱাহাটী, এতিয়া শ্বিলং। তাৰ পৰা আকৌ লণ্ডন পঢ়িব গৈছে। STS ইউনিভাৰ্চিটিত পঢ়িছে, তাত LLB আৰু BA একেলগত পাছ কৰিছে। তাৰ পৰা জামিয়া মিলিয়া ইউনিভাৰ্চিটিৰ পৰা LLM পাছ কৰি যোৱা বছৰ লণ্ডনত পঢ়িব গৈছে। মোৰ ল'ৰাটো